এটা সহজ উপায়েৰে আপোনালোকে আপোনালোকৰ মুখত থকা কলা দাগ, পিগমেণ্টেশ্যন, বয়সৰ চাপ, বলিৰেখা এই সকলোবোৰ দূৰ কৰিবলৈ সহায় কৰিব। মাত্ৰ এক সপ্তাহৰ ভিতৰতে আপোনালোকে ৰিজাল্ট পাবলৈ আৰম্ভ কৰিব। তাৰ কাৰণে লাগিব কেইটামান লং আৰু আপোনালোকৰ ঘৰতে থকা কেইটামান সাধাৰণ বস্তু। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঞ্চাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই এই ভিডিঅ'টোত আপোনালোকক স্কিন কেয়াৰ কৰিবৰ কাৰণে খুব বঢ়িয়া দুটা ৰেমেডি দেখুৱাম। এই দুইটা ৰেমেডি আপোনালোকে একেলগে লগাব। আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, স্কিনখন গ্লো কৰিব, বগা কৰিব, বলিৰেখা কম কৰিবলৈ সহায় কৰিব, বয়সৰ চাপ কমাব, স্কিনখন টাইট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। তে বলক আজিৰ এই ৰেমেডি দুটা আপোনালোকক এতিয়া তৈয়াৰ কৰি দেখুৱাওঁ। ৰেমেডি দুটা বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া এই ৰেমেডি দুটা বনাবলৈ আৰম্ভ কৰোঁ। আজিৰ এই দুইটা ৰেমেডি বনাবৰ কাৰণে লং লাগিব আৰু লং মই ল'লোঁ 7-8টা মানৰ জোখাৰে। লঙত এণ্টি এজিং আৰু স্কিনত কলাজিনৰ পৰিমাণটো বঢ়োৱাৰ গুণ থাকে। এই লং ব্যৱহাৰ কৰিলে আমাৰ ছালখন কম বয়সতে বুঢ়া মানুহৰ ছালৰ দৰে নহ'ব, বলিৰেখা বা বয়সৰ চাপ সোনকালে নাহিব আমাৰ স্কিনত। লঙে আমাৰ স্কিনৰ চেলবোৰ হেল্ডি কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই দুটামান লং এখন পেনত দি 1 কাপ মানৰ জোখাৰে পানী দিলোঁ আৰু সেই পানীখিনি এতিয়া গেছৰ ফ্লেমত উঠাই দি এনেকৈ লৰাই আছোঁ। এয়া অকণমান সময় লৰোৱাৰ পাছত আপোনালোকে দেখিব লঙে নিজৰ ৰংটো এৰিবলৈ আৰম্ভ কৰিছে। পানীখিনিত খুব ধুনীয়া এটা ৰং আহিবলৈ ধৰিব আৰু এনেকৈ উতলাই আপোনালোকে যিমান পানী দিয়ে সিমানখিনি আধা কৰি দিব। আধা হোৱাৰ পাছত ইয়াৰ গেছৰ ফ্লেমটো এতিয়া মই বন্ধ কৰি দিম। গেছৰ ফ্লেমটো বন্ধ কৰি দিয়াৰ পাছত এতিয়া এই পানীখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম। এতিয়া পানীখিনি ঠাণ্ডা হৈ গ'ল। পানীখিনি ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই দুইটা ৰেমেডি এই পানীখিনিৰে বনাম। কেনেকৈ বনাম এতিয়া মই আপোনালোকক দেখুৱাই যাম। এই লঙৰ যে পানীটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়। এতিয়া এই পানীটোত মই কেইবিধমান বস্তু মিহলাই দুবিধ স্কিন কেয়াৰ ৰেমেডি তৈয়াৰ কৰিম আৰু তাৰ কাৰণে মই এটা বাতিত এই লঙৰ পানীখিনি দি ল'লোঁ। এতিয়া মই আন এটা বাতি লৈছোঁ। সেই আনটো বাতি লৈ মই যিকেইটা লং দিছিলোঁ সেই লংকেইটা এনেকৈ উঠাই ল'ম। ইয়াৰ পাছত এতিয়া মই ইয়াৰ পৰা 2 চামুচ পানী এই লংকেইটাত আকৌ দি দিম আৰু বাকীখিনি মই বেলেগকৈ এটা ৰেমেডি বনাম। এতিয়া মই যিটো বাতিত লংকেইটা থৈছিলোঁ সেই বাতিত 2 চামুচ লঙৰ পানী আকৌ দি ল'লোঁ। দি লোৱাৰ পাছত এই দুইটা বেলেগকৈ মই দুটা ৰেমেডি বনাম। এতিয়া প্ৰথমতে মই এই লঙৰ পানীখিনিৰে খুব বঢ়িয়া এটা স্কিনত লগোৱা টোনাৰ বনাম। কাৰণ এতিয়া গৰম দিন আহিছে, গৰম দিনত আমাৰ স্কিনত টোনাৰ লগোৱাটো বহুত প্ৰয়োজন। সেইকাৰণে মই এতিয়া খুব বঢ়িয়া এটা টোনাৰ বনাম, যিটো টোনাৰে আপোনালোকৰ ছালখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, ছালখন ফ্ৰেছ কৰিব, স্কিনৰ চেলবোৰ হেল্ডি কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু আমাৰ স্কিনত কলাজিনৰ পৰিমাণটো বঢ়াই আমাৰ স্কিনখনৰ পৰা কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু এই লঙৰ পানীখিনিত মই প্ৰথমতে গোলাপ জল এচামুচৰ জোখাৰে দি ল'লোঁ। তাৰ পাছত এতিয়া মই দিছোঁ অকণমান এয়া গ্লিচাৰিন মই আধা চামুচ মানৰ জোখাৰে দি ভালকৈ এয়া মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে এটা ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰিম। এইটো অপশ্যনেল হয়। আপোনালোকৰ ঘৰত যদি ভিটামিন ই কেপচুল আছে তেতিয়াহ'লে এটা ভিটামিন ই কেপচুলৰ অইলটো মিক্স কৰি ল'ব আৰু যদি নাই এইটো অপশ্যনেল হয়, আপোনালোকে মিক্স নকৰিলেও হ'ব। বাকী 3 বিধ বস্তু মিক্স কৰি এই টোনাৰটো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া খুব বঢ়িয়া এটা টোনাৰ তৈয়াৰ হৈ গ'ল, যিটো টোনাৰে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, গ্লো কৰিবলৈ সহায় কৰিব। এতিয়া সৰু বটল এটাত মই ভৰাই থৈ দিছোঁ। আপোনালোকেও সৰু বটল এটা ল'ব, লৈ এনেকৈ ভৰাই থ'ব। এই টোনাৰটো কেনেধৰণে স্কিনত লগাব লাগে তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাম, কাৰণ নিয়মটো অকণমান বেলেগ ধৰণে আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চালে দেখা পাব। এতিয়া মই এটা খুব বঢ়িয়া ক্ৰীম তৈয়াৰ কৰিম, যিটো ক্ৰীমেও আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। তাৰ কাৰণে মই প্ৰথমতে এটা বাতিত এখন
কটন ৰুমাল দি ল'লোঁ। তাতে মই দিছোঁ এয়া কমলাৰ বাকলি গুড়া এচামুচৰ জোখাৰে, আৰু ইয়াৰ লগতে মই মিক্স কৰিম এতিয়া অকণমান নিমৰ গুড়া। নিমৰ গুড়াটো মই অকণমান নামমাত্ৰ দিছোঁ, কাৰণ বৰ্তমান গৰমৰ দিন আহিছে। গৰমৰ দিনত আমাৰ স্কিনত খজুলি আৰম্ভ হয়, ঘামুচি আৰম্ভ হয়, যিবোৰ দূৰ কৰিবলৈ এই নিমৰ গুড়াই বহুত বেছিকৈ সহায় কৰিব। আৰু কমলাৰ বাকলি গুড়াটো যে দিলোঁ, সেই কমলাৰ বাকলি গুড়াটোত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়, আৰু ভিটামিন চিটো আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয়, ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। কমলাৰ বাকলি গুড়া আৰু নিমৰ গুড়াটোত মই লঙৰ পানীটো দি পেলাই 10 মিনিট এনেকৈ তিয়াই থ'লোঁ। তিয়াই থোৱাৰ পাছত এতিয়া মই ভালকৈ টানি চেপি লৈছোঁ, যাতে কমলাৰ বাকলি গুড়া আৰু নিমৰ গুড়াৰ যিটো গুণ, সেই গুণটো এই পানীখিনিলৈ গুচি আহে। আৰু ইয়াতে এতিয়া মই এই থৈ দিয়া লংকেইটাও দি দিছোঁ। এই লংকেইটা দি দিয়াৰ পাছত এতিয়া মই দিম অকণমান নাৰিকল তেল। আপোনালোকে নাৰিকল তেল দিব পাৰে, বাদাম তেল দিব পাৰে, যিকোনো এবিধ তেল দিলেই হ'ল। মই নাৰিকল তেলে দিছোঁ, কাৰণ নাৰিকল তেলটো আমাৰ সকলোৰে ঘৰত থাকে, গতিকে সকলোৱে নাৰিকল তেলটোৱে ব্যৱহাৰ কৰিব পাৰিব। নাৰিকল তেলটো মই দি ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই 2 চামুচৰ জোখাৰে এয়া এল'ভেৰা জেল দি দিছোঁ। এল'ভেৰা জেলটো দিয়াৰ পাছত এতিয়া মই গোটেইখিনি বস্তু আকৌ এবাৰ খুব ভালকৈ মিক্স কৰি ল'ম। ভালকৈ মিক্স হোৱাৰ পাছত দেখিব খুব ধুনীয়া এটা ক্ৰীমৰ নিচিনা টেক্সচাৰ আহি গৈছে। আৰু তেতিয়া ইয়াতে মই মিক্স কৰিম আকৌ অকণমান গ্লিচাৰিন মই 6-7 টোপালমানৰ জোখাৰেহে লৈছোঁ। গ্লিচাৰিনখিনি দি পেলাই আকৌ এবাৰ ভালকৈ মিক্স কৰি লৈছোঁ। ভালকৈ মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া ক্ৰীম তৈয়াৰ হৈ গ'ল, যিটো ক্ৰীমে আমাৰ মুখৰ ক'লা দাগ থাকিলে দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, বলি ৰেখা কমাব। সৰু এটা কণ্টেইনাৰত এয়া ভৰাই থ'লোঁ, আৰু এই দুইটা বস্তু একেলগে লগাব লাগিব। কি নিয়মেৰে লগাব লাগিব ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল এই দুইবিধ বস্তু। এই দুইবিধ বস্তু এতিয়া একেলগে লগাব লাগিব, তেতিয়া আমাৰ স্কিনখন হেল্ডি কৰি ৰাখিব। 60-65 বছৰ বয়সলৈকে আমাৰ স্কিনখন বগা হৈ থাকিব, উজ্জ্বল হৈ থাকিব, টাইট কৰি ৰাখিবলৈ সহায় কৰিব। কাৰণ এই দুইবিধ নেচাৰেল বস্তু হয়, ইয়াত কোনো কেমিকেল নাই। এতিয়া এই দুইবিধ বস্তু আপোনালোকে দিনে 2 বাৰকৈ ব্যৱহাৰ কৰিব। এতিয়া এই দুবিধ বস্তু কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ আহক। প্ৰথমতে এখন ভিজা ৰুমালেৰে মই মুখখন মচি ল'ম। ভালকৈ মুখখন চাফা কৰি ল'ব লাগিব। তাৰ পাছত এই ৰিমেডি দুইবিধ লগাব লাগিব। মচি লোৱাৰ পাছত প্ৰথমতে এই টোনাৰটো লগাম। এতিয়া মই টোনাৰটো এডাল ড্ৰপাৰৰ সহায়ত মুখত এনেকৈ টোপালকৈ দি লৈছোঁ প্ৰথমতে। আপোনালোকৰ ঘৰত যদি এনেকুৱা ড্ৰপাৰ নাই, তেতিয়াহ'লে হাতেৰেও লগাব পাৰিব, একো প্ৰব্লেম নহয়। এতিয়া টোনাৰটো এনেকৈ মুখত লগাই লোৱাৰ পাছত 1 মিনিট সময় আপোনালোকে এনেকৈ আঙুলিৰে লাহে লাহে টোনাৰটো লগোৱাৰ পাছত এনেকৈ টেপ কৰি দিব। এনেকৈ টেপ কৰি দিলে আপোনালোকৰ স্কিনত ব্লাড চাৰ্কুলেশ্যনটো ভাল হ'ব। স্কিনত ব্লাড চাৰ্কুলেশ্যনটো ভালকৈ হৈ থাকিলে সোনকালে স্কিনত বলি ৰেখা নপৰিব, স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, স্কিনখন গ্ল' হৈ থাকিব। 1 মিনিট সময় আপোনালোকে স্কিনখন এনেকৈ টেপ কৰি লোৱাৰ পাছত অকণমান সময় ৰখিব, স্কিনখন শুকাবলৈ দিব। 2 মিনিটমানৰ পাছত স্কিনখন অকণমান শুকোৱাৰ দৰে হ'ব। তাৰ পাছত আপোনালোকে 2 নম্বৰ যিটো ৰিমেডি, এই ৰিমেডিটো লগাব লাগিব। এতিয়া মই এই ক্ৰীমটো এয়া মুখত অলপকৈ ইয়াৰ ওপৰতে লগাই লৈছোঁ। লগাই লোৱাৰ পাছত ভালকৈ মিলাই দিছোঁ। মুখত লগাই আপোনালোকে লাহে লাহে মাছাজ কৰি দিব 1 মিনিট। তেতিয়া আপোনালোকৰ স্কিনখনত ভালকৈ ক্ৰীমটো এবজৰ্ব হ'ব, আৰু আপোনালোকৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এই দুইটা ৰিমেডি আপোনালোকে দিনে 2 বাৰকৈ ব্যৱহাৰ কৰিব, এবাৰ ৰাতিপুৱা, এবাৰ ৰাতি শোৱাৰ আগত। আৰু ৰাতি শোৱাৰ আগত যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব, এই দুইবিধ ৰিমেডি ব্যৱহাৰ কৰাৰ পাছতো আপোনালোকে যদি ইচ্ছা কৰে, আপোনালোকৰ নাইট ক্ৰীম যদি আছে, নাইট ক্ৰীম লগাই শুই থাকিব পাৰে ইয়াৰ ওপৰতে, আৰু যদি ইচ্ছা নকৰে নলগালেও হ'ব। এনেধৰণে আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি চাব, আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, আৰু লগতে আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰিব, গ্ল' কৰিবলৈ সহায় কৰিব, স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ যাব। আৰু এই ৰিমেডি দুইটা আপোনালোকে ঘৰত থাকিলেহে ব্যৱহাৰ কৰিব। যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, তেতিয়াহ'লে আপোনালোকে এই ৰিমেডি দুইটা ব্যৱহাৰ কৰি ওলাই নাযাব। ঘৰত যেতিয়া আপোনালোকে থাকিব, তেতিয়াহে আপোনালোকে এই দুইবিধ ৰিমেডি ব্যৱহাৰ কৰিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।